নমস্কাৰ, মই মালতী শিৱা আৰু স্বাগতম কৰিছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ কাৰণে অষ্টম শ্ৰেণী পাঠ্যপুথি বিজ্ঞান বিষয় প্ৰথম অধ্যায় শস্য উৎপাদন আৰু ব্যৱস্থাপনা পাঠৰ মাজত থকা ভিতৰৰ প্ৰশ্ন উত্তৰখিনি কৰাম। ঠিক আছে, আৰম্ভ কৰাৰ আগতে ছাত্ৰ-ছাত্ৰীসকল, তোমালোক কেনে আছা? ভালে আছানে? আশা কৰোঁ ভালে আছা বুলি। ঠিক আছে, আৰু লগতে এইটোও আশা কৰোঁ যে তোমালোকে খুব ভালকৈ পঢ়ি আছা বুলি। আগন্তুক পৰীক্ষাৰ কাৰণে পাঠৰ মাজত থকা প্ৰশ্ন উত্তৰ কেইটা, অনুশীলনীৰ প্ৰশ্ন উত্তৰ কেইটা, আৰু সবাতকৈ ডাঙৰ কথাটো হ'ল পাঠ মানে লেচন। তোমালোকে লেচনটো খুব ভালকৈ পঢ়িবা, বুজি পালানে? যদি এবাৰ পঢ়োতে মনত নাথাকে তেন্তে আকৌ এবাৰ পঢ়িবা। ঠিক আছে, যিখিনি প্ৰশ্ন কেইটা আহে চব কেইটা পাঠৰ মাজৰ পৰাহে আহে। ঠিক আছে, আৰম্ভ কৰো আজিৰ ভিডিঅ'টো। আজিৰ প্ৰথম প্ৰশ্নটো আমি কি পালো? শস্য বুলিলে কি বুজা? প্ৰথম প্ৰশ্নটো কি পালো আমি? পেজ নম্বৰ 1 কি পালো? শস্য বুলিলে কি বুজা? উত্তৰটো কি পালো? একেবিধ উদ্ভিদ এখন ঠাইতে গজালে বা খেতি কৰিলে তাকে শস্য বুলি কোৱা হয়। নেক্সট প্ৰশ্নটো কি পালো চাওঁ আহা। শাৰীৰিক শস্য কাক বোলে আৰু এই শস্যটো কোনটো মাহত কৰা হয়? পেজ নম্বৰ 2 আছে, প্ৰশ্নটো চাই ল'বা। শাৰীৰিক শস্য কাক বোলে আৰু এই শস্যটো কোনটো মাহত কৰা হয়? আনসাৰটো কি পালো? উত্তৰটো কি পালো চাওঁ আহা। যি শস্য বাৰিষা কালত সিঁচা হয় সেই শস্যকে শাৰীৰিক শস্য বোলে। এই শস্যটো বাৰিষা কালৰ জুনৰ পৰা ছেপ্টেম্বৰ মাহলৈকে কৰা হয়। ঠিক আছে, নেক্সট প্ৰশ্নটো চাওঁ আহা কি আছে। শাৰীৰিক শস্যৰ কেইটামান উদাহৰণ দিয়া। শাৰীৰিক শস্যৰ কেইটামান উদাহৰণ দিয়া। উত্তৰটো চাওঁ আহা। ধান, মাকৈ, চয়াবিন, বাদাম আৰু কপাহ। ঠিক আছে, শাৰীৰিক শস্যৰ উদাহৰণটো হ'ল ধান, মাকৈ, চয়াবিন, বাদাম আৰু কপাহ। নেক্সট প্ৰশ্নটো চাওঁ আহা। ৰবি শস্যৰ কেইটামান উদাহৰণ দিয়া। ৰবি শস্যৰ কেইটামান উদাহৰণ দিয়া। ৰবি শস্যৰ উদাহৰণটো কি পালো আমি? ঘেঁহু, বুট, মটৰ, সৰিয়হ আৰু তিচি। ঠিক আছে, ঘেঁহু, বুট, মটৰ আৰু তিচি। আৰু নেক্সট প্ৰশ্নটো কি আছে? ৰবি শস্য বছৰৰ কোনটো মাহত কৰা হয়? ৰবি শস্য বছৰৰ কোনটো মাহত কৰা হয়? অক্টোবৰৰ পৰা মাৰ্চ মাহলৈকে কৰা হয়। উত্তৰটো কি পালো? অক্টোবৰৰ পৰা মাৰ্চ মাহলৈকে কৰা হয়। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ কি আছে চাওঁ আহা। তলত দিয়াবোৰৰ পৰা খাৰিফ শস্য আৰু ৰবি শস্য বাছি উলিওৱা। তলত দিয়াৰ পৰা খাৰিফ শস্য আৰু ৰবি শস্যটো বাছি উলিওৱা। ইয়াত কি কি দি আছে চোৱা তোমালোকে। ধান, মাকৈ, মটৰ, বাদাম, ঘেঁহু এইকেইটা দি আছে। ইয়াত তোমালোকে খাৰিফ শস্য আৰু ৰবি শস্য কোনটো হয় এইটো বাছি উলিয়াব কৈছে। ঠিক আছে, এতিয়া উত্তৰটো মই ধুনীয়াকে কৰি দিছো, চাওঁ আহা। খাৰিফ শস্যটো কি কি পালো? ধান, মাকৈ, বাদাম। আৰু ৰবি শস্যটো কি পালো? মটৰ আৰু ঘেঁহু। আৰু এইটো কোনটো পেজত আছে? পেজ নম্বৰ 2 আছে। ঠিক আছে, তোমালোকে এইটো চাই ল'বা। আৰু এটা কথা তোমালোকক কওঁ, আজিৰ পৰা খুব ভালকে পাঠটো পঢ়িবা দেই। ঠিক আছে, আজিৰ পৰা খুব ধুনীয়াকে ভালকে পাঠ কেইটা পঢ়িবা। ছাত্ৰ-ছাত্ৰীসকল, নেক্সট প্ৰশ্নটো চাওঁ আহা কি আছে। মাটি চহাবৰ বাবে ব্যৱহৃত প্ৰধান সঁজুলি কেইটামানৰ নাম লিখা। উত্তৰটো কি পালো? হাল, কোৰ, মৈ, দলিমাৰি আৰু ট্ৰেক্টৰ। ঠিক আছে, নেক্সট প্ৰশ্নটো চাওঁ আহা কি আছে। সাৰ কাক বোলে? কেই প্ৰকাৰৰ হয়? ভাগ কেইটা লিখা। ইয়াত কেইটা প্ৰশ্ন আছে? সাৰ কাক বোলে? এটা হৈ গ'ল। কেই প্ৰকাৰ হয়? 2টা হৈ গ'ল। আৰু ভাগ কেইটা লিখা। 3টা প্ৰশ্ন। একেটা প্ৰশ্নত 3টা প্ৰশ্ন সোমাই আছে, দেখিছানে? ভালকে এইটো প্ৰশ্নটো কি কৈ আছে এইটো ভালকে পঢ়িবলৈ আৰু তাক বুজিবলৈ চেষ্টা কৰিবা। ইয়াত ভালকে চোৱা। সাৰ কাক বোলে? কেই প্ৰকাৰৰ হয়? আৰু ভাগ কেইটা লিখা। আমি উত্তৰটো কি পালো? উদ্ভিদবোৰ সুস্থভাৱে ডাঙৰ হবৰ বাবে যিবোৰ পোষক দ্ৰব্য হিচাপে মাটিত প্ৰয়োগ কৰা হয় তাকে সাৰ বোলে। সাৰ কেই প্ৰকাৰ বুলি কৈছে। নেক্সট প্ৰশ্নটো কি আছে? সাৰ কেই প্ৰকাৰ? আমি ইয়াত কি পালো? সাৰ 2 প্ৰকাৰৰ হয়। ঠিক আছে, ভাগ কেইটা লিখা বুলি কোৱা আছে। ঠিক আছে, আমি ভাগ কেইটাটো কি পালো? ভাগ কেইটা হ'ল জৈৱিক আৰু ৰাসায়নিক। কি সাৰ পালো? জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰ পালো। ঠিক আছে, নেক্সট প্ৰশ্নটো চাওঁ আহা কি আছে।
জৈৱিক সাৰৰ এটা উদাহৰণ দিয়া। জৈৱিক সাৰৰ উদাহৰণটো আমি কি পালো? পচন সাৰ। ঠিক আছে। সো আন এটা প্ৰশ্ন চাওঁ আহা। ৰাসায়নিক সাৰৰ কেইটামান উদাহৰণ দিয়া। ৰাসায়নিক সাৰৰ কেইটামান উদাহৰণ দিয়া। আমি উদাহৰণ কেইটা কি কি পালো উত্তৰত চাওঁ আহা। ইউৰিয়া, এমনিয়াম সালফেট, সুপার ফসফেট, পটাছ, NPK মানে নাইট্ৰজেন, ফসফরাস, পটাছিয়াম আদি। ঠিক আছে। এইকেইটা আমি সাৰৰ উদাহৰণ পালো। ঠিক আছে। ৰাসায়নিক সাৰৰ কোনটো সাৰ? ৰাসায়নিক সাৰৰ উদাহৰণ কেইটা পালো। সো নেক্সট প্ৰশ্নটো চাওঁ আহা কি আছে। শস্যাৱৰ্তন কাক বোলে? শস্যাৱৰ্তন কাক বোলে? এইটো প্ৰশ্নটো ক'ত আছে তোমালোকৰ কিতাপত পেজ নম্বৰ 6 চাবা। শস্যাৱৰ্তন কাক বোলে? উত্তৰটো কি পালো? এটাৰ পাছত আন এটা বেলেগ শস্যৰ খেতি কৰি মাটিৰ পোষক দ্ৰব্য ঘূৰাই অনাকে শস্যাৱৰ্তন বোলে। ঠিক আছে। সো আন এটা প্ৰশ্নলৈ চাওঁ আহা। উদ্ভিদৰ শিপাত নাইট্ৰজেন যৌগীকৰণ কৰা বেক্টেৰিয়া বিধৰ নাম কি? এইটো বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয়। এইটো বাৰে বাৰে আহি থকা প্ৰশ্ন হয়। তোমালোকে ভালকে চাবা। ঠিক আছে। সো আকৌ এবাৰ প্ৰশ্নটো পঢ়ি দিওঁ। উদ্ভিদৰ শিপাত নাইট্ৰজেন যৌগীকৰণ কৰা বেক্টেৰিয়া বিধৰ নাম কি? আমি উত্তৰটো কি পালো? ৰাইজবিয়াম। ঠিক আছে। ই উদ্ভিদৰ শিপাত টেমুনা আকাৰত থাকে। উদ্ভিদৰ শিপাত টেমুনা আকাৰত থাকে। ঠিক আছে। সো নেক্সট প্ৰশ্নটো চাওঁ আহা কি পালো। জৈৱিক সাৰৰ দুটা সুবিধা লিখা। এইটো আছে তোমাৰ ক'ত? এই প্ৰশ্নটো ক'ত আছে? পেজ নম্বৰ 7। ঠিক আছে। পেজ নম্বৰ 7 চাবা। পৃষ্ঠা নম্বৰ 7 চাবা। জৈৱিক সাৰৰ দুটা সুবিধা লিখা। জৈৱিক সাৰৰ দুটা সুবিধাটো এতিয়া আমি কি কি পালো চাওঁ আহা। 1 নম্বৰটো পালো ই মাটিত ৰন্ধনযুক্ত কৰি তোলে, ফলত বায়ুৰ চলাচল সুচল হয়। আৰু 2 নম্বৰটো কি পালো? ই মাটিৰ গুণ বৃদ্ধি কৰে। আৰু 3 নম্বৰটো পালো ই মাটিৰ পানী ধাৰণ ক্ষমতা বৃদ্ধি কৰে। আৰু 4 নম্বৰটো কি পালো? ই উপকাৰী অণুজীৱৰ পৰিমাণ বৃদ্ধিত সহায় কৰে। ঠিক আছে। সো নেক্সট প্ৰশ্নটো চাওঁ আহা। জলসিঞ্চনৰ কেইটামান উৎসৰ নাম লিখা। জলসিঞ্চনৰ কেইটামান উৎসৰ নাম লিখা। এতিয়া আমি উত্তৰটো কি পালো চাওঁ আহা। নাদ বা কুঁৱা, দমকল, পুখুৰী, হ্ৰদ, নদী, বান্ধ আৰু নলা। ঠিক আছে। এইকেইটা হ'ল জলসিঞ্চনৰ উদাহৰণ, উৎসৰ নাম হয়। ঠিক আছে। এইকেইটা হ'ল জলসিঞ্চনৰ উৎসৰ নাম। সো নেক্সট প্ৰশ্নটো চাওঁ আহা কি আছে। জলসিঞ্চন কাক বোলে? জলসিঞ্চনটো কাক বোলে? সময়ত বিভিন্ন ব্যৱধানত শস্যৰ পথাৰত পানী যোগান ধৰাকে জলসিঞ্চন বোলে। ঠিক আছে। সো নেক্সট প্ৰশ্নটো কি পালো চাওঁ আহা। অপতৃণ কি? পেজ নম্বৰ 10 আছে এইটো প্ৰশ্নটো চাবা দেই ভালকে। অপতৃণ কি? অপতৃণটো কি হ'ল? এতিয়া উত্তৰটো কি পালো চাওঁ আহা। খেতিত গজা অলাগতিয়াল উদ্ভিদক অপতৃণ বোলে। ঠিক আছে। সো তোমালোকে নোট কৰি গৈ থাকিবা আৰু লগতে ভালকে পঢ়ি গৈ থাকিবা, মনত থবা। ঠিক আছে। নেক্সট প্ৰশ্নটো চাওঁ আহা। বনবাদ নিৰোৱা কাক বোলে? নেক্সট প্ৰশ্নটো কি আছে? বনবাদ নিৰোৱা কাক বোলে? উত্তৰটো কি পালো? অপতৃণ আঁতৰোৱাকে বনবাদ নিৰোৱা বোলে। ঠিক আছে। সো নেক্সট প্ৰশ্নটো চাওঁ আহা। অপতৃণ নাশক ব্যৱহাৰ কৰোঁতে ল'বলগীয়া সাৱধানতাৰ বিষয় লিখা। ঠিক আছে। এইটো 2 নম্বৰ প্ৰশ্ন হয়। 2 নম্বৰ, ইয়াৰ মাৰ্কটো 2 নম্বৰ থাকিব। ঠিক আছে। এইটো 2 নম্বৰ প্ৰশ্ন হয়। সো তোমালোকে ভালকে চাবা। এইটো প্ৰশ্নটো বহুত ইম্পৰ্টেন্ট হয়। সো প্ৰশ্নটো আকৌ এবাৰ মই পঢ়ি দিছো চাবা। অপতৃণ নাশক ব্যৱহাৰ কৰোঁতে ল'বলগীয়া সাৱধানতাৰ বিষয় লিখা। ঠিক আছে। উত্তৰটো চাওঁ আহা কি পালো। অপতৃণ নাশকৰ ব্যৱহাৰে খেতিয়কৰ শৰীৰত প্ৰভাৱ পেলাব পাৰে। সেয়েহে তোমালোকে এই ৰাসায়নিক দ্ৰব্য অতি সাৱধানেৰে ব্যৱহাৰ কৰিব লাগে। তেওঁলোকে এই ৰাসায়নিক দ্ৰব্য ছটিওৱাৰ সময়ত নাক আৰু মুখ কাপোৰেৰে ঢাকি ল'ব লাগে। ঠিক আছে। সো নেক্সট প্ৰশ্নটো কি পালো চাওঁ আহা। শস্য চপোৱা কাক বোলে? উত্তৰটো কি পালো? পৈণত শস্য কাটি উঘালি অনাকে শস্য চপোৱা বোলে। ঠিক আছে। আকৌ নেক্সট প্ৰশ্নটো কি পালো?
মৰণা মৰা কাক বোলে? এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন, এইটো বাৰে বাৰে আহি থকা প্ৰশ্ন হয়, চ' তোমালোকে ভালকে চাবা, ঠিক আছে। মৰণা মৰা প্ৰশ্ন, মৰণা মৰা কাক বোলে? উত্তৰটো কি পালো? সীহৰ পৰা শস্য গুটি পৃথক কৰাকে মৰণা মৰা বোলা হয়, ঠিক আছে। সীহৰ পৰা শস্য গুটি পৃথক কৰাকে মৰণা মৰা বোলা হয়। চ' নেক্সট প্ৰশ্নটো কি পালো? পশুধন পালন বুলিলে কি বুজা? পশুধন পালন বুলিলে কি বুজা? উত্তৰটো কি পালো চাওঁ আহা। পশুৰ পৰাও খাদ্য পোৱা যায় বাবে পশু প্ৰতিপালন কৰা হয়, ইয়াকে পশুধন পালন বোলে, ঠিক আছে। চ' শেষত আৰু দুটামান প্ৰশ্ন মই তোমালোকক দি আছো, এইটো উত্তৰটো কি হ'ব তোমালোকে নিজে কৰিবা, ঠিক আছে। হোমৱৰ্ক বুলি ভাবি ল'বা। প্ৰশ্নটো পঢ়ি দিছো চাওঁ আহা। ধান জাতীয় শস্য পকিবলৈ কিমান সময় লাগে? ধান জাতীয় শস্য পকিবলৈ কিমান সময় লাগে? প্ৰথম প্ৰশ্নটো এইটো হ'ল, ইয়াৰ উত্তৰটো তোমালোকে কমেন্ট কৰি মোক জনাবা, ঠিক আছে। আৰু নেক্সট প্ৰশ্নটো চাওঁ আহা কি আছে। নেক্সট প্ৰশ্নটো পালো আমি, বতৰ অনুযায়ী শস্য কেইটা ভাগত ভগোৱা হৈছে আৰু ভাগ কেইটা কি কি? ঠিক আছে, খুব সহজ সৰল প্ৰশ্ন হয় এইটো, তোমালোকে ধুনীয়াকে উত্তৰ দি দিবা মোক, ঠিক আছে। চ' এইটো প্ৰশ্নটো আকৌ এবাৰ পঢ়ি দিছো, চোৱা। বতৰ অনুযায়ী শস্য কেইটা ভাগত ভগোৱা হৈছে আৰু ভাগ কেইটা কি কি? ঠিক আছে। ইয়াৰ উত্তৰটো তোমালোকে মোক কমেন্ট কৰি জনাবা। আৰু শেষত ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে পেজ নম্বৰ 7ত চোৱা। পেজ নম্বৰ 7ত চোৱা, ইয়াত ৰাসায়নিক আৰু জৈৱিক সাৰৰ পাৰ্থক্য দিয়া আছে, ঠিক আছে। ৰাসায়নিক আৰু জৈৱিক সাৰৰ পাৰ্থক্য দিয়া আছে। ইয়াত ধুনীয়াকে দিয়া আছে, তোমালোকে ভালকে পঢ়িবা। ইয়াত তোমালোকৰ ৰাসায়নিক সাৰ আৰু জৈৱিক সাৰৰ পাৰ্থক্য কেইটা দিয়া আছে। 1 নম্বৰটো চোৱা কি দি আছে, ৰাসায়নিক সাৰটো চাওঁ আহা। 1 নম্বৰটো দিয়া আছে, ৰাসায়নিক সাৰ এবিধ অজৈৱিক লৱণ, ঠিক আছে। ৰাসায়নিক সাৰ এবিধ অজৈৱিক লৱণ। আৰু জৈৱিক সাৰটো পাৰ্থক্যটো কি দি আছে চোৱা। জৈৱিক সাৰ এবিধ প্ৰাকৃতিক দ্ৰব্য, গৰু, ম'হ, ছাগলীৰ গোবৰ, মানৱ বৰ্জিত দ্ৰব্য আৰু উদ্ভিদৰ অৱশিষ্ট দ্ৰব্যৰ পচন ঘটি জৈৱিক সাৰ প্ৰস্তুত কৰা হয়, ঠিক আছে। চ' 2 নম্বৰটো কি আছে চাওঁ আহা। 2 নম্বৰত দিয়া আছে, ৰাসায়নিক সাৰ কাৰখানাত প্ৰস্তুত কৰা হয়। ৰাসায়নিক যিটো সাৰ হয়, সেইটো ক'ত প্ৰস্তুত কৰা হয়? সাৰ কাৰখানাত, ঠিক আছে। চ' ৰাসায়নিক সাৰ কাৰখানাত প্ৰস্তুত কৰা হয়, ঠিক আছে। আৰু জৈৱিক সাৰ পথাৰতে প্ৰস্তুত কৰিব পাৰি, ঠিক আছে। চ' 3 নম্বৰটো চাওঁ আহা। 3 নম্বৰত কি দিয়া আছে, ৰাসায়নিক সাৰে মাটিত হিউমাছ যোগান ধৰিব নোৱাৰে। আৰু ইফালে জৈৱিক সাৰে প্ৰচুৰ পৰিমাণে হিউমাছৰ যোগান ধৰিব পাৰে, ঠিক আছে। আৰু শেষত 4 নম্বৰটো চোৱা, ৰাসায়নিক সাৰে উদ্ভিদৰ পোষক দ্ৰব্য নাইট্ৰজেন, ফচফৰাছ আৰু পটাছিয়ামৰ প্ৰচুৰ পৰিমাণে যোগান ধৰিব পাৰে। আৰু ইফালে জৈৱিক সাৰে কি কৰে চাওঁ আহা। জৈৱিক সাৰত উদ্ভিদৰ প্ৰয়োজনীয় পোষক দ্ৰব্য তুলনামূলক ভাৱে কম থাকে, ঠিক আছে। এইটো তোমালোকে বহীত ধুনীয়াকে নোট কৰি ল'বা। মই ইয়াত তোমালোকৰ কাৰণে বহীত কৰাই দিয়া নাই, চ' ইয়াত ধুনীয়াকে দিয়া আছে কাৰণে মই কৰাই দিয়া নাই। চ' ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এইটো ধুনীয়াকে লিখি পেলাই ধুনীয়াকে বাই হাৰ্ট কৰিবা আৰু মনত থবা। আৰু পৰীক্ষা যাতে ভাল নম্বৰ আহে। চ' আজিৰ ভিডিঅ'টো ইমানেই। চ' নেক্সট ভিডিঅ'ত আকৌ লগ পাম, ঠিক আছে। চ' বাই।